নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। তো আজি আমি শংকৰদেৱ বিদ্যা নিকেতনৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰথম যিটো অধ্যায় আছে অৰ্থাৎ প্ৰাকৃতিক সম্পদ তাৰ প্ৰশ্ন উত্তৰখিনি আমি চাম। তো প্ৰথম প্ৰশ্নটো হৈছে আমাৰ প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যে প্ৰাকৃতিক সম্পদ বুলিলে এনে সামগ্ৰীসমূহ বুজায় যিবোৰ প্ৰকৃতিৰ পৰা লাভ কৰা হয়। এইবোৰৰ সামগ্ৰী মানুহে নিজৰ প্ৰয়োজন পূৰণৰ বাবে বিজ্ঞান, প্ৰযুক্তি আৰু কৌশলৰ সহায়ত ব্যৱহাৰ উপযোগী ৰূপত পৰিণত কৰে। তো প্ৰাকৃতিক সম্পদ মানে প্ৰকৃতিৰ পৰা পোৱা কিছুমান সম্পদ যিবোৰৰ যোগেদি আমাৰ জীৱনটো সহজ কৰিবৰ কাৰণে কিছুমান বস্তু তৈয়াৰ কৰা হয়। মানে প্ৰাকৃতিক সম্পদবোৰ কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয় আমাৰ জীৱনৰ সহজ কৰিবৰ কাৰণে। ২ নম্বৰটো হ'ল সম্পদৰ দুটা প্ৰধান বৈশিষ্ট্য কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে সম্পদত কাৰ্য সম্পাদন কৰাৰ সক্ষমতা থাকিব লাগে, সম্পদত মানুহৰ বাবে উপকাৰিতা থাকিব লাগে। তাৰপৰা ৩ নম্বৰ হ'ল সম্পদৰ শ্ৰেণী বিভাজন কৰা। তো সম্পদ শ্ৰেণী বিভাজন কৰা বুলি ক'লে সম্পদ প্ৰথম হ'ব আমাৰ প্ৰাকৃতিক সম্পদ, ছেকেণ্ড হ'ব মানৱ সৃষ্ট সম্পদ বা মানুহে সৃষ্টি কৰা সম্পদ, আৰু হৈছে মানৱ সম্পদ। মানৱ সম্পদ মানে মানুহৰ কথা কোৱা হৈছে, কাৰণ আমি মানুহবোৰো এটা সম্পদেই হয় গোটেই সমাজখনৰ কাৰণে, গোটেই পৃথিৱীখনৰ কাৰণে। ঠিক আছে। তাৰপিছত আহিলে আমাৰ ৪ নম্বৰ প্ৰশ্নটো যে ব্যৱহাৰযোগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে কিয় বাঢ়িছে? তো শুদ্ধ উত্তৰটো হ'ল যে আজিৰ দিনত পৃথিৱীৰ জনসংখ্যা তীব্ৰ গতিত বৃদ্ধি পাবলৈ ধৰাত ভূমিৰ প্ৰয়োজনো তেনেদৰেই বৃদ্ধি পাইছে। জনসংখ্যাৰ ঘনত্ব বাঢ়ি যোৱাৰ ফলত সেই চাহিদা পূৰণ কৰিবলৈ কৃষিভূমি হ্ৰাস কৰি ঘৰ বাৰী, ব্যৱসায় বাণিজ্য আৰু শিল্প প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে। লগতে খাদ্য উৎপাদন বৃদ্ধি কৰাৰ উদ্দেশ্যে বনাঞ্চল উজাৰি কৃষিভূমি বিস্তাৰ কৰা হৈছে। এই সকলো পৰিস্থিতিয়ে ব্যৱহাৰযোগ্য ভূমি সম্পদৰ প্ৰতি চাহিদা দিনক দিনে বঢ়াই তুলিছে। তো ব্যৱহাৰযোগ্য ভূমি সম্পদৰ চাহিদা মানে মাটিৰ প্ৰয়োজনটো কিয় দিনক দিনে বাঢ়ি গৈছে? তো তাৰ কাৰণবোৰ সুধিছিলে আৰু সেই কাৰণবোৰ ইয়াত ধুনীয়াকৈ লিখা হৈছে, তোমালোকে লিখি ল'বা। তাৰপিছত ৫ নম্বৰ প্ৰশ্নটো যে ভূমি সম্পদৰ প্ৰধান সমস্যাসমূহ কি কি? তো ভূমি সম্পদ মানে আমাৰ পৃথিৱীৰ কথা কৈছে। আমাৰ ভূমিৰ প্ৰতি হ'ব পৰা বিপদজনক কামবোৰ বা সমস্যাবোৰ কি হ'ব পাৰে, যাৰ যোগেদি ভূমিবোৰ বেয়া হ'ব পাৰে বা মাটিবোৰ বেয়া হ'ব পাৰে। যিটো কামত ব্যৱহাৰ কৰিব লাগিছিল সেইটো কামত হয়তো ব্যৱহাৰ আমি কৰিব নোৱাৰা হ'ব পাৰোঁ। তেনে শুদ্ধটো হৈছে ভূমিৰ অৱক্ষয়, ভূমিস্খলন, মাটি ক্ষয়ভৱন, গৰাখহনীয়া, মৰুকৰণ, ভূমি প্ৰদূষণ। তো ৬ নম্বৰটো হ'ল কি কি কাৰণত ভূমিৰ অৱক্ষয় হয়? তো অপৰিকল্পিত কৃষিকাৰ্য, চৰণীয় পথাৰৰ অত্যাধিক ব্যৱহাৰ, অৰণ্য ধ্বংস, নগৰীকৰণ, ঔদ্যোগিকৰণ আদিৰ ফলত মাটিৰ অৱক্ষয় হয়। কৃষি ক্ষেত্ৰত ৰাসায়নিক সাৰ, কীটনাশক আদিৰ অত্যাধিক প্ৰয়োগে মাটি প্ৰদূষিত আৰু ইটা ভাটা স্থাপনৰ বাবে ভূমি অৱক্ষয় হয়। ভূমি অৱক্ষয় মানে আমাৰ যিবোৰ মাটি আছে সেই মাটিবোৰ অবাবত নষ্ট হৈ যায়। কি কি কামৰ বাবে, কি কি কাৰণৰ বাবে, এনেকুৱা আমি কি কাম কৰোঁ যে আমাৰ মাটিবোৰ নষ্ট হৈ যায়, একো খেতি কৰিব নোৱাৰোঁ বা বেলেগ কামতো ব্যৱহাৰ কৰিব নোৱাৰোঁ, সেইটো কথা সুধিছে। তাৰপৰা ৭ নম্বৰটো হ'ল যে ভূমি সংৰক্ষণৰ বাবে কেনেধৰণৰ ব্যৱস্থা ল'ব পাৰি? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্যাপক হাৰত বৃক্ষৰোপণ কৰিব পাৰি। এইটো জানাই তোমালোকে। কৃষিকাৰ্যত ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ প্ৰয়োগ কৰা, পাহাৰীয়া অঞ্চলত ঝুম খেতিৰ পৰিৱৰ্তে বেদিকা কৃষি ব্যৱস্থা প্ৰচলন কৰা, চৰণীয়া পথাৰৰ ওপৰ অংশত মাটি সুৰক্ষিত কৰা, গছ-গছনি কটা, মাটি খন্দা আদি মানুহৰ অবাঞ্ছিত কাৰ্য ৰোধ কৰা, আৰু কয়লা, খাৰুৱা তেল আদি খনন কাৰ্যত বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ কৰা। তাৰপিছত চমু টোকা ভূমিস্খলন, গৰাখহনীয়া, মৰুকৰণ, ভূমি প্ৰদূষণ, ইয়াত ধুনীয়াকৈ লিখা আছে, তোমালোকে লিখি ল'বা। ঠিক আছে। তাৰপিছতে তোমালোকৰ ৯ নম্বৰ প্ৰশ্ন যে পৃথিৱীৰ ব্যৱহাৰযোগ্য নিৰ্মল পানীৰ অভাৱ হোৱাৰ কাৰণ কি? মানে আমাৰ পৃথিৱীত যিমান পানী আছে সেই গোটেইবোৰ পানী আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। তো সেই ব্যৱহাৰ উপযোগী পানীৰ পৰিমাণ দিনক দিনে কমি আহিছে। কিয় কমি আহিছে সেইটোকে সুধিছে। তো পৃথিৱীত জনসংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে আৰু জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে পানীৰ প্ৰয়োজন দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। তো জনসংখ্যাৰ অনুপাতে পৃথিৱীত পানীৰ যোগান বঢ়া নাই, কিয়নো পৃথিৱীত ৭০% পানীৰে আৱৰি আছে যদিও নিৰ্মল ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ হৈছে মাত্ৰ ২.৫%। সেইবাবে পৃথিৱীত ব্যৱহাৰযোগ্য নিৰ্মল পানীৰ অভাৱ হৈছে। ইয়াৰ ফলত বিভিন্ন ঠাইত পানী সংকটৰ সমস্যা বৃদ্ধি পাইছে আৰু বহু অঞ্চলত পানী শুদ্ধকৰণৰ উপযুক্ত ব্যৱস্থা নাই। তো ইয়াৰ পৰা আমি কি বুজি পালোঁ যে জনসংখ্যা যিহেতু বহুত বেছি হাৰত বাঢ়িবলৈ লৈছে, যাৰ ফলত যিখিনি পানী আমাৰ পৃথিৱীত থাকে বা আছে সেইখিনি পানীয়ে নুকুলোৱা হৈছে বা তাৰ পৰিমাণটো বঢ়া নাই আৰু বাঢ়িবনো ক'ৰ পৰা? পৃথিৱীখনত প্ৰথম যি অৱস্থাত পানী আছিলে সিমানখিনিয়ে থাকিব। পানী যদি পৰিমাণ বাঢ়িব লাগে, বৰফৰ যিবোৰ গ্লেচিয়াৰ আছে সেইবোৰ গলিব লাগিব আৰু সেইবোৰ গলিলে সাগৰৰ পৃষ্ঠ বাঢ়িব, আমাৰ কাৰণেই বিপদ হ'ব। গতিকে যিমানখিনি পানী আছে সেইখিনিকে আমি সদব্যৱহাৰ কৰাটো উচিত হয়। তাৰপৰা ১০ নম্বৰটো হ'ল যে পানী প্ৰদূষণৰ প্ৰধান কাৰণসমূহ কি কি? এইবোৰ জানাই তোমালোকে যে নদী, বিলৰ পানীত গা ধোৱা, কাপোৰ ধোৱা, বাচন বৰ্তন ধোৱা, গৰু ম'হৰ গা ধোৱাৰ ফলত পানী প্ৰদূষিত কৰা, কল কাৰখানাৰ পৰা নিৰ্গত হোৱা লেতেৰা, এইবোৰ আছে, তোমালোকে লিখি ল'বা। ঠিক আছে। এইবিলাক তোমালোকে জানাই, আহি থাকে পৰীক্ষাত।
পানী প্ৰদূষণ ৰোধ কৰিবলৈ কি কি ব্যৱস্থা হাতত ল'ব লাগে? তো সেইবোৰে আৰু আৱৰ্জনা মৰাশ আদি পানীত পেলোৱা বন্ধ কৰা, কল কাৰখানাৰ পৰা নিৰ্গত হোৱা লেতেৰা আৰু বিষাক্ত ৰাসায়নিক পদাৰ্থসমূহ নদী, বিল বা সাগৰ মহাসাগৰৰ পানীত নেপেলাই অন্য ঠাইত পেলোৱাৰ ব্যৱস্থা কৰা, নদী, পুখুৰী, বিল, নলা নৰ্দমা, সাগৰ মহাসাগৰ আদিত জাবৰ জোথৰ পেলোৱা বন্ধ কৰা, এইবোৰৰ পৰা পানী শুদ্ধকৰণ ব্যৱস্থা গঢ়ি তোলা উচিত যাতে পৰিৱেশ ৰক্ষিত হয়। পানী সংৰক্ষণৰ বাবে কি কি ব্যৱস্থা হাতত ল'ব পাৰি? পানী সংৰক্ষণ কৰিবলৈ যাতে আমি যিখিনি সময়ত পানী একেবাৰে কমি যায়, আমি নোপোৱা হৈ যায়, সেইখিনি সময়ত যাতে সেই পানীখিনি আমি ব্যৱহাৰ কৰিব পাৰোঁ, যিখিনি পানী আমি সংৰক্ষণ কৰিব পাৰোঁ। যেনে ধৰা বৰষুণৰ দিনত পানী বহুত বেছি অভাৰ হৈ যায়, তো তেতিয়া আমি পানী অলপ জমা কৰি ৰাখিব পাৰোঁ ভালকে, যাতে আমি পিছত সেইখিনি ব্যৱহাৰ কৰিব পাৰোঁ। তো পানী প্ৰদূষণ ৰোধ কৰাৰ ব্যৱস্থা ল'ব লাগিব। পাহাৰীয়া অঞ্চলত বেদিকা কৃষিৰে জড়িত পাহাৰৰ ঢালত পানী সংৰক্ষণ কৰিব পাৰি। কৃষি ক্ষেত্ৰত জলসিঞ্চন ব্যৱস্থা এনেদৰে কৰিব লাগে যাতে পানী অপচয় নহয়। তো পানী সংৰক্ষণ শব্দটো যদি চাবলৈ যাওঁ, সেইটোতো হয় অলপত কোৱাটো। লগতে আমি এইটোও বুজিব পাৰোঁ যে পানী অবাবত নষ্ট নকৰোঁ, কাৰণ অবাবত নষ্ট নকৰাটো এটা সংৰক্ষণেই হ'ব আমাৰ কাৰণে। তো খৰাং অঞ্চলত দ নদী নাদৰ দ্বাৰা জলসিঞ্চন ব্যৱস্থা কৰিব লাগে যাতে বাষ্পীভৱনৰ যোগেদি পানী অপচয় নহয়। পানীৰ পুনৰ চক্ৰাকৰণৰ যোগেদি পানী সংৰক্ষণ কৰিব পাৰি। এইবোৰ মাধ্যমে পানী সঞ্চয় পৰিসৰ বৃদ্ধি কৰিব পাৰি। তাৰপিছত আহিলে আমাৰ বনজ সম্পদ আমি কিয় সংৰক্ষণ কৰিব লাগে? তো ইয়াত লিখা আছে, লিখি ল'বা, দীঘল প্ৰশ্ন হয়, তোমালোকে চাই ল'বা। আৰু এইটো মোৰ ৱেবছাইট হয়, তোমালোকে ইয়াত ভিজিট কৰিব পাৰা, ঠিক আছে। এইটো ৱেবছাইট হয় notsmaster.in, যিটো আমাৰ ইউটিউব চেনেল হয়, তাৰ লগত ছেম একেই হয়, তোমালোকে ভিজিট কৰিব পাৰা। তাৰ পৰা লিখি ল'বা। তাৰপিছত আহিলে আমাৰ বনজ সম্পদ সংৰক্ষণ কৰিবলৈ কি কি ব্যৱস্থা ল'ব লাগে? সেইটোৱে অলপ আগত, বনজ সম্পদ আমি কিয় সংৰক্ষণ কৰিব লাগে, বনজ সম্পদ সংৰক্ষণ কৰিবলৈ কি কি ব্যৱস্থা ল'ব লাগে। তো প্ৰতিটো প্ৰশ্ন ইটোৰ লগত সিটো ৰিলেটেড হয়, তো এবাৰ চাই ল'বা। তাৰপিছত আহিলে শক্তি সম্পদ মানে কি? কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, বতাহ, সৌৰশক্তি, জৈৱ গেছ আদি হৈছে আমাৰ শক্তি সম্পদ, যিবোৰৰ পৰা আমি দৈনন্দিন কামত চলিবৰ কাৰণে শক্তি পাওঁ। কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ এইবোৰ নহ'লে আমাৰ একোৱেই নহ'ব, না কাৰেণ্ট হ'ব, না গাড়ী হ'ব, না বাইক হ'ব, মোবাইল হ'ব। আমাৰ যিবোৰ প্ৰয়োজনীয় বস্তু, আমাৰ দৈনন্দিন জীৱনত যিবোৰ লাগে, সেইবোৰৰ কাৰণে যিবোৰ শক্তিৰ প্ৰয়োজন হয়, তো সেই শক্তিবোৰ আমি ইয়াৰ পৰাই পাওঁ। আৰু যিবোৰ সম্পদৰ পৰা শক্তি পাওঁ, সেইবোৰকে আমি শক্তি সম্পদ বুলি ক'ম। তাৰপৰা জীৱাশ্ম ইন্ধনত চিৰদিন একে পৰিমাণে নথকাৰ কাৰণ কি? তো জীৱাশ্ম ইন্ধনসমূহ চিৰদিন একে পৰিমাণে নথকাৰ কাৰণ এইবোৰ হৈছে অনৱীকৰণযোগ্য সম্পদ। একবাৰ খৰচ হৈ যোৱাৰ পাছত এই সম্পদসমূহ পুনৰ সৃষ্টি নহ'ব পাৰে, যাৰ ফলত তাৰ পৰিমাণ হ্ৰাস পায়, ঠিক আছে। তো ইয়াৰ কাৰণটো কি হৈছে যে জীৱাশ্ম ইন্ধনবোৰ এবাৰ ব্যৱহাৰ কৰাৰ পিছত আৰু এবাৰ ব্যৱহাৰ কৰিব নোৱাৰি। তো গতিকে আমি যদি এবাৰতে গোটেইবোৰ ইউজ কৰি পেলাওঁ, পাছত আৰু ক'ত পাম? তো গতিকে আমি যিহেতু ইয়াৰ ব্যৱহাৰ অত্যাধিক কৰিবলৈ লৈছোঁ, তো দিনক দিনে কমি আহিছে, তো সেইকাৰণে আমি চিৰদিনে যে পাম তাৰ প্ৰতি এটা শংকা আহিছে। তাৰপৰা 17 নম্বৰটো হ'ল পৰম্পৰাগত শক্তি আৰু অপৰম্পৰাগত শক্তি সম্পদ কি বুজা? তো পৰম্পৰাগত শক্তি সম্পদ হৈছে সেয়া যিবোৰ শক্তি যুগৰ পৰা ব্যৱহৃত হৈ আহিছে, যেনে কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ। তো পৰম্পৰাগত শক্তি মানে যিবোৰ অতীতৰ দিনৰ পৰা আমি চলি আহিছোঁ, তো সেইবোৰক আমি পৰম্পৰাগত শক্তি বুলি ক'ম। আৰু অপৰম্পৰাগত শক্তি হৈছে সেইবোৰ যিবোৰ নতুনে নতুনে আৱিষ্কাৰ হৈ আছে, যেনে সৌৰশক্তি, বতাহ শক্তি, জৈৱ শক্তি, সেইবোৰ। শক্তিৰ বিকল্প হিচাপে অপৰম্পৰাগত শক্তি কিয় গুৰুত্বপূৰ্ণ? লিখা আছে, এইখিনি চাই ল'বা, ঠিক আছে। তো বহুত দীঘল দীঘল প্ৰশ্ন হয় যিহেতু সমাজ বিজ্ঞানৰ, তো এবাৰ চাই ল'বা তোমালোকে নিজে। ইয়াতো আছে এনেকৈ চমু টোকা আছে, এবাৰ চাই নিজে লিখি ল'বা। বতাহ শক্তি কি, সৌৰশক্তি সুবিধা আহে পৰীক্ষাত, ব্যৱহাৰৰ সুবিধা অসুবিধা, এইখিনি চাই ল'বা। খালী ঠাই পূৰোৱাখিনি আছে, যিখিনি ডাঠ ডাঠ ক'লা ক'লা আখৰ আছে সেইখিনি খালী ঠাই আছে, তোমালোকে চাই ল'বা এইখিনি।